মনটো খুবেই বেয়া লাগি আছে। এয়া চাওকচোন, নিজে ৰোৱা এয়া মধুৰি, সেইফালে ফুলকেইডাল, এইকেইডাল নিজে ৰুইছিলোঁ। কিন্তু এয়া যে চালিখন যে বনাম সেইটো কাৰণত এয়া এইখিনি আধাৰ পৰা কাটি দিব লাগিব, কাৰণ ইমান ওখ কৰি আৰু নহয়, মাজত ৰাখি দিম, চালিখনৰ তলত ৰাখি দিম। এইকেইডাল কাটিব লাগিব, কাৰণ গছ কাটিলে মোৰ খুব বেয়া লাগে। চোতালত এয়া চাওকচোন, মই এনেকৈ গোটেইখিনি বহুত কিবাকিনি এয়া এনেকৈ ৰাখি থৈ দিছোঁ। গছবিলাক সৰু সৰু হ'লে গোটেই চোতালখনত এনেকৈ কাটিলে মোৰ খুবেই বেয়া লাগে। এওঁ কেতিয়াবা এনেকৈ ঠানিবিলাক কাটিলে মোৰ বেয়া লাগে, কিন্তু আজি এয়া আধামানত কাটি দিব লাগিব। এইখিনিমানত কাটি দিব লাগিব, আৰু সেইখিনিমানত কাটি দি টিংখনৰ চালিখনৰ তলত ৰাখিম আৰু গোটেইকেইডালে যিহেতু নিজে ৰোৱা, সেইকাৰণে খুব বেয়া লাগিছে, কিন্তু উপায়ো নাই, সেইটো কাৰণত কাটিব লগা হৈছে। আজিৰ পৰা আৰু ইমান ওখ কৰি কোনেও দেখা নাপায়, কিন্তু এইটো প্ৰথমৰ পৰাই যিহেতু ঘৰটো বনোৱাৰ পৰাই আছিলে, সেইকাৰণে খুব বেয়া লাগিব। কাটিলে এনেকৈ কাপোৰতে ৰাখি দিম চালিখনৰ তলত। এইখিনি গোটেই কাটা যাব আজি। বেয়া লাগিছে মোৰ কাটা যোৱাৰ কাৰণে। সমানে কাটি দিলে। সেইটো মেজাৰমেণ্টত নৰসিংহডালো কাটিব লাগিব না। কিন্তু জেগাখিনি খালী হৈ যাব। নৰসিংহডালো কাটি সেই পখাবতো। এতিয়া এইডাল এইটো টানি টানি আনি হেৰি কৰিব লাগিব। চব সেনেকৈ এটা মেজাৰমেণ্টত ৰাখিম গোটেইকেইডাল গাছ। ছাগলী খাব দে, থৈ দিয়া তাতে। নহয় এইটো ফুল বৰ ধুনীয়া কৰি ফুলে। ক'ৰবাত মেজাৰমেণ্ট কৰি দিব লাগিব ৰ'বা। এইয়া এইটো থাকা কেইদিনমান, এইটো লাগছি। এইকেইটা লাগি আছে। এতিয়াতো ধুনীয়া কৰি ফুলে, তো লতাডাল ক'ৰবাত দেৰি কৰি দিব পাৰিলে। এইটো লাষ্ট খানি পিছত আৰু সেইটো পিছত একে সমান কৰি কাটি দিম আৰু। এতিয়া এইটো খানি থাকিল, এইখিনি লাগা হৈ গ'ল, সেইটো পিছত কাটি দিম না। থাকক, খালী হৈ গ'ল একদম। এইডাল থাকক কিছুদিন না, পূৰা খালী।